হেল্ল' এভৰিবডি, অগামাৰ্চিত আপোনালোকক স্বাগতম। যিয়ে যিয়ে এইখন ভিডিঅ'ত নতুনকৈ ক্লিক কৰিছে তেওঁলোকৰ বাবে স্বাগতম, আৰু যিসকলে আগত দেখিছে তেওঁলোকৰ বাবেও স্বাগতম। যিসকলে আগৰ ভিডিঅ'বিলাক চোৱা নাই এইখন বহুপদ চেপ্টাৰৰ, তেওঁলোকে আগৰ ভিডিঅ'বিলাক চাই ল'বা। বহুপদৰ MCQৰ প্ৰেক্টিছ ছেশ্যন এইখন ভিডিঅ'ত তোমালোকে দেখিবা, যিসকলে নতুনকৈ ভিডিঅ'টো ক্লিক কৰিছা। আৰু তোমালোকক কম যে যিসকলৰ গণিতৰ একেবাৰে এতিয়ালৈকে সিলেবাস কমপ্লিট হোৱা নাই, 0% কমপ্লিট হৈছে বা 10%, 30% বা 50% কমপ্লিট হৈছে সিলেবাস, সেই কাৰণে মই তোমালোকৰ বাবে 2 মাহৰ বাবে কি কৰি দিম, মেথৰ সিলেবাস শেষ কৰাই দিম। ডিসেম্বৰৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু জানুৱাৰীৰ 30 তাৰিখলৈ চলিব 2 মাহ। তোমালোকে নিশ্চয় দেখিবা, 1 তাৰিখৰ পৰা ভিডিঅ' তোমালোকক দিম, তোমালোকে চাই ল'বা। কি থাকিব, ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাকো থাকিব, আৰু এইবিলাকো কি কুৱেশ্যন আহে সেইবিলাকো থাকিব, থিয়ৰি থাকিব, মানে একদম গোটেই কমপ্লিট কৰাই দিম তোমালোকক। মোষ্ট ইম্পৰ্টেণ্ট বিলাকো তোমালোকক দিম, তোমালোকে নিশ্চয় দেখিবা। 1 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ যাবা। মই তোমালোকক কি দিম, স্ক্ৰীনত দিম, তোমালোকে তাৰ পৰাই জইন হ'ব। চোৱা তেন্তে কি কৈছে, কি চৰ্ত সাপেক্ষে কুৱেশ্যন বিলাক চোৱা। এইটো এটা কি ত্ৰিঘাত বহুপদ হ'ব। ত্ৰিঘাত বহুপদ হ'বলৈ হলে কি হ'ব লাগিব, xৰ কি পাৱাৰ সৰ্বোচ্চ কি হ'ব লাগিব, 3 হ'ব লাগিব। কি কৈছে ইয়াত, ত্ৰিঘাত অৰ্থাৎ 3। যদি xৰ পাৱাৰ সৰ্বোচ্চ 2 হয় তেন্তে নহব, xৰ পাৱাৰ হাইয়েষ্ট 3 হ'ব লাগিব। চোৱা দেখা কি, xৰ পাৱাৰ ইয়াত 3 আছে, যদি x² + x + 5 হয় তেন্তে দেখা ইয়াৰ সর্বোচ্চ ঘাত কি 2, তেন্তে এটা দ্বিঘাত বহুপদ হ'ব। 3 হলে সর্বোচ্চ হলে ত্রিঘাত হ'ব। কি শর্ত সাপেক্ষে এইটো হ'ব, চোৱা যদি মই দেখা এইবিলাক থাকি ধৰা কেৱল এইটোৱে চোৱা, ax³ যদি মই এই ঠাইত 0 কৰি দিওঁ কি হ'ব, 0 × x³ কি হ'ব, এইটো 0 হৈ যাব, এইটোৰ মান 0 হ'ব। সেই কাৰণে কি এর মান কেতিয়াও 0 হ'ব নোৱাৰিব। অপশন নাম্বাৰ সি টো কাৰেক্ট। তাৰ পিছত চোৱা এইটো কি কৈছে, ax + b ত্ৰিঘাত বহুপদৰ শূন্যৰ যোগফল। ত্ৰিঘাত বহুপদটো আছে, এইটো এটা কি ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদৰ কি 0 তিনিটাৰ কি যোগফল হৈছে। তাৰ মানে হৈছে যে 0 যে তিনিটা থাকিব কি আলফা প্লাস বিটা প্লাস গামা, এই তিনটাৰ কি যোগফল। যদি ত্রিঘাতৰ যোগফল কয় তোমালোকে জানি লবা কি সূত্ৰটো -b/a। এতিয়া -b কি a কি তোমালোকে বুজি নোপোৱা, সেই কাৰণে মই তোমাক কৈ দিও, ত্রিঘাত বহুপদৰ স্ট্যান্ডার্ড ৰূপটো হৈছে এইটো। এইটো তেন্তে দেখা কি b কি আছে ইয়াত, x² সহগ, মাইনাসটো এটা ফৰ্মুলাৰ হয়, আৰু a কি আছে x³ সহগ। তেনেকুৱা তোমালোকে কেৱল মান বিলাক বহুৱাই দিয়া। দেখা মাইনাসটো ফৰ্মুলাৰে, b কি আছে ইয়াত -5 বহুৱাই দিবা, a কি আছে ইয়াত 2 আছে, 2 বহুৱাই দিয়া, তেনেহলে আনসার কি হ'ব 5/2, মাইনাসে কি হ'ব প্লাস হ'ব। অপশন ডি টো কারেক্ট। তার পিছত চোৱা এইটো এটা বহুপদ, ত্রিঘাত বহুপদটোৰ 0 তিনিটাৰ পূৰণফল, অৰ্থাৎ আলফা × বিটা × গামা। 0 তিনিটা যদি পূৰণফল কয় তোমালোকে কি লিখিবা, -d/a। মাইনাসটো আগৰে পৰা থাকিব, d কি আছে ইয়াত দেখা, d আছে -3। তাৰ পিছত a কি আছে ইয়াত 3, মাইনাসে +3/3 কিন্তু আনসার হ'ব কি e। প্লাস লিখিব নালাগে, কোনোবাই যদি কয় লিখিম লেখা। এইটো চোৱা, এইটো এটা বহুপদ, দেখা পাৱাৰ কি আছে 3 আছে, অৰ্থাৎ ত্রিঘাত বহুপদ। এই বহুপদটোৰ 0 তিনিটাৰ যোগফল উলিয়াবলৈ কৈছে। দেখা 2015 চনত আহিছে HSLC পৰীক্ষাত। কি কৈছে 0 বোৰৰ কি যোগফল, অৰ্থাৎ আলফা প্লাস বিটা প্লাস গামা। ফৰ্মুলাটো কি আছিল -b/a। তেনেহলে মাইনাসটো ফর্মুলারে হয়, b এর মান কি, b দেখা কি
স্কয়াৰৰ সহগ তেনেহলে x স্কয়াৰ সহগ কি আছে -5 তোমালোকে -5 বহুৱাই দিয়া এই কি এই মাইনাসটো তো আগৰে ফৰ্মুলাৰে আৰু এ কি আছে ইয়াত এ x কিউবৰ সহগ দেখা x কিউবৰ সহগ 3 মাইনাসে প্লাস হ'ব 5 কোনোবাই যদি প্লাস চিন দিব বিচাৰা দিয়া নিদিলে একো প্ৰবলেম নাই অৰ্থাৎ কি হ'ব 5/3 অপশন ডিটো কাৰেক্ট তাৰ পিছত চোৱা এই কোশ্চেনটো এইটো এটা কি ত্ৰিঘাত বহুপদ আছে এই বহুপদৰ 0 তিনিটা আলফা বিটা গামা হয় তেন্তে আলফা ইনটু বিটা প্লাস বিটা ইনটু গামা প্লাস গামা ইনটু আলফা হ'ব এইটো এটা ফৰ্মুলা আছে কি যদি এনেকুৱা থাকে তোমালোকে ফৰ্মুলাটো লিখি লবা c/a এতিয়া চোৱা c কি দেখা c আছে x ৰ সহগ তেনেহলে তুমি c ঠাইত x ৰ সহগ লিখি দিয়া x ৰ সহগ কি আছে ইয়াত 2 আছে 2 বহুৱাই দিলো তাৰ পিছত কি হ'ব দেখা এৰ মান কি আছে 3 হ'ব দেখা কি এই যে কি x কিউবৰ সহগ তেনেহলে 3 হৈছে 3 বহুৱাই দিছো কি হ'ব आंसर 2/3 অপশন দেখা এইটো কারেক্ট তাৰ পিছত শেষৰটো চোৱা এই দুটা মোস্ট ইম্পৰ্টেন্ট আৰু শেষৰটো ভেৰি 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 ইম্পৰ্টেন্ট দেখা কি কৈছে এইটো এটা কি ত্ৰিঘাত বহুপদ দেখা পাৱাৰ 3 আছে এই বহুপদটোৰ শূন্যবোৰৰ যোগফল 3 হয় শূন্যবোৰৰ যোগফল অৰ্থাৎ আলফা প্লাস বিটা প্লাস গামা কি হয় 3 হয় তেন্তে কেৰ মান উলিবলৈ গৈছে কেৰ মান তোমালোকে ফৰ্মুলা জানা কি আলফা প্লাস বিটা প্লাস গামাৰ ফৰ্মুলা কি লিখি দিছো ইয়াত -b/a ইকুৱেল চিন থাকিব 3 থাকিব চোৱা b তো ফৰ্মুলাৰে হয় -b মাইনাস তো থাকি যাব আৰু b দেখা b কি আছে ইয়াত দেখা মাইনাস কে বহুৱাই দিয়া কেৰ মান পাই যাবা আৰু a কি আছে দেখা a আছে ইয়াত 1 একো নাই অৰ্থাৎ ইয়াত 1 পূৰণ হৈ আছে 1 3 যদি মাইনাস থাকে কি হ'ব এটো প্লাস হৈ যাব 1 থাকিব আৰু 3 এটো পূৰণ দিয়া আৰু 3 তলত 1 থাকিব 1 দি পূৰণ দিয়া k ইকুৱেল টু কি হ'ব 3 কারেক্ট आंसर হ'ব তেনেহলে তোমাৰ k ইকুৱেল টু 3 নেক্সট চোৱা কি কৈছে ax কিউব কি আছে ইয়াত পাৱাৰ 3 আছে তেনেহলে এটো কি ত্ৰিঘাত বহুপদ হ'ব ত্ৰিঘাত বহুপদটোৰ আলফা বিটা আৰু গামা তিনিটা শূন্য হলে আলফা ইনটু বিটা ইনটু গামা ইনটু আলফাৰ মান উলিয়াবলৈ গৈছে তোমালোকে কি জানা ফৰ্মুলা এটো এনেকুৱা থাকিলে c/a হ'ব কেৱল মানবিলাক বহুৱাই দিয়া c ৰ মান কি আছে -11 হ'ব আৰু a ৰ মান কি আছে দেখা 3 আছে 3 বহুৱাই দিবা কারেক্ট आंसर হ'ব -11/3 নেক্সট কি কৈছে x + 2 ৰে px ৰ মান দিয়া আছে এতক হৰণ কৰিলে ভাগশেষ কি হ'ব মই উদাহৰণ দি বুজাই দিম ৰে এইটো কিয় দেখা এইটোক তোমালোকে x + 2 লিখিছা কোনোবাই কৰিব কি এইটো দি এইটো হৰণ কৰি দিব হৰণ কৰিলে হ'ব বাট এইটো লং প্ৰসেস শর্টকাট প্রসেস চোৱা x + 2 = 0 কৰি দিবা তাৰ পিছত তোমালোকে লিখিবা x = -2 কোনোবাই কয় যে x = -2 কেনেকৈ হ'ব x তো প্লাসে থাকে প্লাস থাকে x যেতিয়া বিয়োগ হৈ যায় তেতিয়া কি হয় মাইনাস হৈ যায় না নাযায় তেনেহলে কি হ'ব -2 হ'ল মই উদাহৰণ দি বুজাই দিও ৰে তাৰ পিছত এইটো লিখিবা 2x + 3x + 1 লিখিছা কেৱল মানটো ইয়াত বহুৱাই দিয়া হৈ যাব দেখিছা তো x ৰ কি পাৱাৰ ইয়াত স্কয়াৰ আছে -2 + 3 * -2 + 1 হৈ গল এটো কি হ'ব স্কয়াৰ আছে ইয়াত এটো হ'ব প্লাস আৰু আছে ইয়াত মাইনাস আছে তেনেহলে কি হ'ল -6 + 1 = কি হ'ব তোমাৰ কারেক্ট आंसर হ'ব 3 দেখিছা x ৰ কি পাৱাৰ তোমাৰ x দি তোমালোকে মানটো পাই গলা কোন x বুজিছা সিও নিশ্চয় আৰু এইখন ভিডিওত আৰু তোমালোকক মই 7-8টা মান MCQ দিম এই পাঠটো তোমালোকে নিশ্চয় দেখিবা ধন্যবাদ